আমাৰ যদি ভিতৰৰ অৰ্গেনখিনি চাই অৰ্গেনখিনি মানে চালেহে মানে বুজি পোৱা যাব যে ডেথটো কেনেকুৱা হৈছিল, না ড্ৰাউনিঙতে হৈছিল নে কজ অফ ডেথ কেনেকুৱা আছিল, মৃত্যু কৰা হৈছিল, হত্যা কৰা হৈছিল, নিজে মৰিছিল নে নিজে পানীত ডুবি মৰিছিল নে কোনোবা ডুবাই মাৰিছিল বা পয়জনিং কেছ হৈছিল নেকি বা কোনোবাই বিষ চিষ হৈ আছিল নে নাই, সেইবিলাক আচলতে আমাৰ পষ্টমৰ্টেম ৰিপৰ্ট যিটোক আমি অটপচি বুলি কওঁ। অটপচি মানে হৈছে এটা এনেকুৱা পৰীক্ষা, মৃত্যুৰ পিছত কৰা এটা পৰীক্ষা, যিটো পৰীক্ষাৰ দ্বাৰা আমাৰ কেনেকৈ মৃত্যু হ'ল মানুহজনৰ যদি কজ অফ ডেথ যদি আমি গম নাপাওঁ, যদি কজ অফ ডেথটো যদি আমাৰ গম পোৱা নাযায় বা ক্লিয়াৰেঞ্চ নহয় একো, যদি কজ অফ ডেথৰ একো ক্লিয়াৰ নাথাকে, ইভিডেঞ্চ নাথাকে, তো আমাৰ এনেকুৱা এটা মৰণোত্তৰ পৰীক্ষা বুলি কোৱা হয় পষ্টমৰ্টেম ৰিপৰ্ট, তাৰ আণ্ডাৰত আহে অটপচি। কিন্তু অটপচিনো এতিয়া কি? যদি অটপচি কৰা বুলি যিটো শুনি আছো আপোনালোকৰ অটপচি মানেটো হৈছে আপোনালোকক বুজাই ক'লো যে অটপচি মানে হৈছে যে আপোনালোকৰ যিটো মৰণোত্তৰ পৰীক্ষা মানে এটা পষ্টমৰ্টেমৰ আণ্ডাৰতে আহে অটপচি এটা প্ৰচিডিউৰ, য'ত মানে আপোনালোকৰ কজ অফ ডেথটো মানে ফাইন কৰা হয়। কজ অফ ডেথটো কেনেকৈ ফাইন কৰা হয়? আপোনালোকৰ শৰীৰৰ যিটো ইণ্টাৰনেল অৰ্গেন আছে, যিবোৰ ইণ্টাৰনেল অৰ্গেন যেনেকৈ হাৰ্ট হওক, পাকস্থলী হওক, হাওঁফাওঁ হওক বা আমাৰ ক্ষুদ্ৰান্ত, বৃহদন্ত, লাৰ্জ ইণ্টেষ্টাইন, সেইবিলাক স্মল ইণ্টেষ্টাইন, এইবিলাক যেতিয়া আপোনালোকৰ কাটি সৰু অৰ্গেনবিলাক কাটি তাৰ ভিতৰত পৰীক্ষা কৰিব যে কি কি বস্তু পোৱা গৈছে, যি ডাউটফুল বস্তু, যিটো মানে ছাছপিচিয়াছ বস্তু কিবা পাইছে নেকি বা বিষ বা যদি পানীত মৰিছে তাত কিছুমান আপোনালোকৰ ইভিডেঞ্চ পোৱা যায়। এতিয়া অটপচি কিয় কৰা হয়? অটপচিৰ জৰিয়তে আমি কি গম পাব পাৰোঁ? অটপচিৰ জৰিয়তে আমি গম পাব পাৰোঁ কজ অফ ডেথ মানে মানুহজনৰ মৃত্যু কেনেকুৱাকৈ হৈছিল, আৰু সেই মৃত্যুটো কেনেকুৱা ধৰণৰ মৃত্যু আছিল। চুইচাইড কৰিছিল মানুহজনে নে তেওঁক কোনোবাই হোমিচাইডেল মানে কোনোবাই নিজে ইচ্ছা কৰি পেলাই মাৰিছিল বা এক্সিডেণ্ট আছিল, সেইটো তাত গম পোৱা যাব। বা তাত কিছু বা ইঞ্জুৰি হৈছিল নেকি কিবা, বা সেই মৃত্যুবৰণ কৰাৰ সময়ত কিবা ইঞ্জুৰি হৈছিল নেকি বডিত, বা কোনোবা কিবা আঘাতপ্ৰাপ্ত হৈছিল নেকি বা কোনোবাই কিবা আঘাত কৰিছিল নেকি, সেইটো গম পোৱা যাব তাত। আৰু সেই কজ অফ ডেথটো কেৱল পানীত পৰি হৈছিল নে তাৰ আগত কিবা শৰীৰত কিবা আছিল বা শৰীৰত কিবা পয়জনিঙে হওক, সেইটো এটা ছাছপিচিয়াছ হৈ আছে, পয়জনিং গেছে আছিল না কি আছিল, সেইটো তাত সেই পৰীক্ষাৰ জৰিয়তে গম পোৱা যাব। আৰু সেই অটপচিৰ ৰিপৰ্টত যদি কিছুমান আমাৰ অংগ ছাছপিচিয়াছ পায়, যেনেকুৱা হাওঁফাওঁটো হওক বা ষ্টমাকত যদি কিবা পয়জনিং পায়, সেই অৰ্গেনটো প্ৰিজাৰ্ভ কৰি ৰাখিব মানে পাৰি আৰু সেইটো মানে ফাৰ্ডাৰ যেতিয়া ইনভেষ্টিগেশ্যন তাত মানে কামত আহিব। তো সেইটো কৰিব পৰা যায় কিছুমান কেছত। কেনেকুৱা ইভিডেঞ্চ পোৱা যায়? ইভিডেঞ্চবিলাক হৈছে যদি ড্ৰাউনিং কেছ, যিটো জুবিনৰ ক্ষেত্ৰত হৈ আছে ড্ৰাউনিং কেছ বুলি আপোনালোকৰ পষ্টমৰ্টম যিখন আমাৰ ডেথ চাৰ্টিফিকেটত আহিছে, যদি ড্ৰাউনিং কেছ এটা হয়, সেই ড্ৰাউনিং কেছত কি হয়, যদি পানীত পৰি মৰিছে তেতিয়াহ'লে পানীটো আপোনালোকৰ লাংছত, মই ক'লোৱে লাংছত পানী জমা হ'ব আৰু লাংছটো ফুলি যাব। যদি আপোনালোকে কাটিছে লাংছটো, তেওঁলোকে পাব যে আপোনালোকৰ লাংছ মানে হাওঁফাওঁটো ফুলি যোৱা দেখিবলৈ পাব তেওঁলোকে, মানে ইডিমা হ'ব, লাংছটো ফুলি যাব আৰু লাংছৰ কালাৰটো চেঞ্জ হ'ব, তাত কিছুমান সৰু সৰু তেজৰ ডট ফৰ্ম হ'ব, তাৰ কালাৰটো ব্লুইছ টাইপ হৈ যাব, নীলা কালাৰৰ লাংছটো যিটো এনেই সাধাৰণতে লাংছটো বহুত ৰঙা থাকে, সেইটো কালাৰটো চেঞ্জ হ'ব, নীলা কালাৰ হৈ যাব। আৰু তাত ফ্ৰড দেখিবলৈ পাব, বগা মই যিটো ক'লোঁ বগা কিছুমান ফেন লাংছতে, যেতিয়া লাংছটো কাটিব তেতিয়া পাব। আৰু তাৰ উপৰিও আপোনালোকৰ যদি ষ্টমাকটো কাটিছে, ষ্টমাকতো অবভিয়াছলি যিটো পানীৰ কণ্টেণ্ট, পানীত যিবিলাক বস্তু থাকিব, মাইক্ৰ' অৰ্গেনিজিম থাকে, এলগি থাকে বা কিছুমান মাইক্ৰ' অৰ্গেনিজিম থাকিব, পানীৰ কিছুমান কণ্টেণ্ট থাকিব, সেইটো ষ্টমাকত পোৱা যাব। যদি ষ্টমাকটো কাটিছে পাব। আৰু চবতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে এটা মাইক্ৰ' অৰ্গেনিজিম পাব, সেইটো হৈছে ডায়েটম। সেই ডায়েটমটো মানে বহুত যিমান এচিডিক হওক, এচিডিক কণ্ডিশ্যন হওক, হিট কণ্ডিশ্যন হওক, সেই মাইক্ৰ' অৰ্গেনিজিম এটা এলগি হয়, সেই এলগিটো মানে ধ্বংস হৈ নাযায়। যদি তেওঁলোকে আৰু মৰণোত্তৰ পৰীক্ষা কৰে তো ডায়েটমটো তাত পাব, ডায়েটম যিটো মাইক্ৰ' অৰ্গেনিজিম এলগি, সেই এলগিটো তাত পাব আৰু সেইটোৰে কনফাৰ্মেশ্যন পোৱা যাব যে তাত জুবিন দাই ড্ৰাউনিং কৰি বা পানীটো সোমাই পেলাই মানে মৃত্যুবৰণ কৰিছে। তো এনেকুৱা কিছুমান কামৰ কাৰণে অটপচিটো কৰা হয়, যিটো আমাৰ জুবিন দাৰ ক্ষেত্ৰতো কৰা হ'ব কালি ৰাতিপুৱা। জুবিন দাৰ প্ৰতি আমাৰো বহুত শ্ৰদ্ধা, বহুত বেছি দুখ লাগি আছে জুবিন দাৰ প্ৰতি। তো সঁচাকৈ এটা মানে ৰহস্যময় এটা পৰিৱেশ সৃষ্টি হৈ আছে বৰ্তমান, সঁচাকৈ ৰহস্যজনক কথাই হৈ আছে। আৰু ডক্টৰেও চাগে তেখেতক কৈছে যে ইপিলেপচি হোৱা মানুহ বা চিজাৰ হোৱা মানুহে পানীৰ জুইৰ পৰা দূৰত থাকিব লাগে, সেইটো আচলতে তেওঁলোকে গম পোৱা উচিত আছিল বা চাগে গম পাইছিলো। তো এনেকুৱা যাব দিব নালাগিছিল জুবিন দাক, তো যাব দিলে। তো সেয়েহে চাগে চিজাৰ টাইপৰ হ'ব পাৰে, কাৰণ পানীত থাকিলে চিজাৰ
চান্সটো বাঢ়ি যায়। তো সেনেকুৱা হ'ব পাৰে, চিজাৰ এটেক আহি ড্ৰাউনিং হৈছে, তো সেনেকৈ মৃত্যুবৰণটো হ'ব পাৰে। তো সেয়াই আছিল আপোনালোকক অলপ মই চাইণ্টিফিক এৱেত বুজাবলৈ চেষ্টা কৰিলোঁ যে ড্ৰাউনিংটো কি হয় বা অট'পচিটোনো কি হয়, যিহেতু এইটো বৰ্তমান চৰ্চাত অলপ হৈ আছে, কোনো ভিডিঅ' বনোৱা নাই, ভাবিলোঁ মই অলপ আপোনালোকক অৱগত কৰোঁ এই বিষয়ে। যদি কিবা ভুলভ্ৰান্তি হৈছে বা ক'ৰবাত কিছুমান যদি ভুল ত্ৰুটি কিছুমান ৰৈ গৈছে, আপোনালোকে ক্ষমা কৰি দিব আৰু কমেণ্ট ছেকশ্যনত জনাই দিব, মই এইটো ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিম। তো আজিলৈ ইমানে, আৰু জুবিন দা সদায় অমৰ হওক, জুবিন দা সদায় আমাৰ হিয়াত থাকিব, হিয়াৰ আমঠু জুবিন দা সদায় অমৰ হওক তেখেত, সেয়াই আমাৰ প্ৰাৰ্থনা। আৰু সদায় আমি জুবিন দাৰ আমাৰ মনত ৰাখিম, আৰু জুবিন দা ন্যায় পোৱাটো আমি সকলোৱে বিচাৰোঁ। ইতিমধ্যে আমাৰ বহুত চিকিৎসকসকলে এই পোষ্ট দিছে যে এটা মৰণোত্তৰ পৰীক্ষা কৰিব লাগে, সেয়েহে অহাকালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো সিদ্ধান্ত লৈছে কৰিব লাগিব বুলি। তো বহুত ভাল সিদ্ধান্ত লৈছে, আমি সকলোৱে ভাল পাইছোঁ এই সিদ্ধান্তটোত, আৰু ভাল লাগিছে। তো চাওঁ কি হয় ৰিজাল্টটো। এতিয়া আজিলৈ ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।